নমস্কাৰ বন্ধুসকল শেহতীয়াভাৱে সমাজত বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা য'ত মাতৃয়ে হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সন্তানক য'ত স্বামীয়ে হত্যা কৰিছে পত্নীক আৰু পত্নীয়ে হত্যা কৰিছে স্বামীক এইসমূহ বৃদ্ধি পাইছে কিয় পৰকীয়া প্ৰেম ইয়াৰ মূল দুটা কাৰণ হিচাপে চিহ্নিত হৈছে প্ৰথম স্বামী স্ত্ৰীৰ মাজত আসলতে সময় ইজনে সিজনক দিবলৈ আজিকালি কৰবাত নহয় কৰবাত অপৰাগ হয় স্বামীয়ে বা পত্নীয়ে হয়তো অফিসত যায় বা বিভিন্ন কাম কৰে সেই কামসমূহ কৰাৰ পিছত ভাগৰুৱা অনুভৱ কৰে তেওঁলোকৰ মাজত কথা বাৰ্তা নহয় গতিকে স্বামী স্ত্ৰীৰ মাজত সদায় কথা বাৰ্তা হোৱাটো খুব প্ৰয়োজনীয় আৰু বন্ধৰ দিনা দুইজন একেলগে কৰবালৈ ফুৰিবলৈ ওলাই যাওক দ্বিতীয় বন্ধুসকল অধিক সোশ্যাল মিডিয়া বা সামাজিক মাধ্যমৰ ব্যৱহাৰ আপোনালোকে নকৰিব বিশেষকৈ অচিনাকি ব্যক্তিৰ সৈতে প্ৰথমতে হাই হেলৰে আৰম্ভ হয় পৰকীয়া প্ৰেমৰ সম্পৰ্কসমূহ গতিকে নিখাৰ সময়ত বিশেষভাৱে আপুনি সোশ্যাল মিডিয়াত নিমগ্ন নহব কাৰণ এটা হাই এটা হেলৈ এটা পৰকীয়া প্ৰেমৰ জন্ম দিব পাৰে আৰু তাৰ পিছত বহু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আপুনি সাৱধান হওক জীৱনটো আপোনাৰ সুখী হওক